কিংবদন্তি ফুটবলাৰ গিলবাৰ্টছন চাংমালৈ গভীৰ শ্ৰদ্ধাঞ্জলি। জ্যোতি চিত্ৰবনত স্মৃতিচাৰণ সভা। সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগ। বুধবাৰে গুৱাহাটীস্থিত জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কিংবদন্তি ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু অসম ক্ৰীড়া সাংবাদিক সন্থাই কাহিলীপাৰা অঞ্চলৰ বিভিন্ন সংগঠনৰ সহযোগত যৌথভাৱে আয়োজন কৰিলে এক স্মৃতিচাৰণ সভা। স্মৃতিচাৰণ সভাত প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ গিলবাৰ্টছন চাংমালৈ সহপাঠী, সমসাময়িক খেলুৱৈ, ফুটবল প্ৰেমী আৰু গুৱাহাটীবাসীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ফুটবলাৰগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাসকলৰ ভিতৰত তেওঁৰ পত্নী বেনদাংলা চাংমা আৰু পৰিয়ালবৰ্গ, তেওঁৰ সতীৰ্থ কলিমুদ্দিন আহমেদ, ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশিষ ৰয়, মলং আও, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডাক্তৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিভিন্ন ক্ৰীড়া সংগঠক আৰু জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী, পবিত্ৰ গগৈ আৰু সুবোধ মল্ল বৰুৱা, বিশিষ্ট ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা অন্যতম। অসম ফুটবলৰ পেলেখ্যাত গিলবাৰ্টছন চাংমাক সুঁৱৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডাক্তৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। হয়, অসমৰ ফুটবলৰ কিংবদন্তি গিলবাৰ্টছন চাংমাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থা, ক্ৰীড়া সাংবাদিক সন্থা আৰু কাহিলীপাৰা অঞ্চলৰ বিভিন্ন সংগঠনে একেলগে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰথম কথা, গিলবাৰ্টছন চাংমালৈ আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। গিলবাৰ্টদাৰ কথা ক'লে আচলতে অন্ত নাই। আমি সৰুৰ পৰা গিলবাৰ্টদাৰ খেলা চোৱাৰ আমাৰ সৌভাগ্য হৈছিল। যেতিয়া টিভি অহা নাছিল তেতিয়া ফুটবল মানে কি? বৰদলৈ ট্ৰফি, ইণ্ডিপেণ্ডেঞ্চ ডে, ITP আছিল, দুগৰ আছিল, এইবিলাকে খেলা। আৰু বৰদলৈ ট্ৰফি আকৰ্ষণটোৱে বেলেগ আছিল। তেতিয়া বৰদলৈ ট্ৰফি চাবলৈ ষ্টেডিয়াম ঠাহ খাই পৰে মানুহে। আৰু এটা দৃশ্য আমাৰ এতিয়াও মনত আছে যে শ্বিলঙৰ পৰা শাৰী শাৰী জীপবোৰ আহে। আপুনি উলুবাৰী চাৰিআলিৰ পৰা ষ্টেডিয়ামলৈ কেৱল শাৰী শাৰী জীপেই পাব। তাত শ্বিলঙৰ পৰা ৰাইজ নামি আহে, ষ্টেডিয়ামৰ ভিতৰে বাহিৰে ৰাইজ। আৰু মোৰ এতিয়াও মনত আছে, আপোনালোকে ষ্টেডিয়ামৰ পিছফালে চাব, এটা পানীৰ টেংকি দুটা আছে পাহাৰখনত। পানীৰ টেংকিৰ ওপৰতো মানুহ থিয় হৈ খেলা চায়। কাৰ খেলা চায়? গিলবাৰ্টদাৰ খেলা চায়। আৰু গিলবাৰ্টদাৰ এটা সুকীয়া প্ৰতিভা আছিল, তেখেতৰ সুকীয়া শৈলী আছিল, ভৰিত যাদু আছিল এটা। আৰু সেই গিলবাৰ্টছন চাংমাৰ খেলা চোৱাৰ মোৰ সৌভাগ্য হৈছিল। গিলবাৰ্টদাৰ কথা কোৱাৰ মোৰ যোগ্যতাও নাই, মোৰ ধৃষ্টতাও নাই, কিন্তু আমাৰ সৌভাগ্য হৈছিল যে আমি গিলবাৰ্টদাৰ খেলা চোৱাৰ আমাৰ সৌভাগ্য হৈছিল। আৰু তেনে এগৰাকী প্ৰতিভাৰ অধিকাৰী, তেনে এগৰাকী সুকীয়া শৈলীৰ অধিকাৰী গিলবাৰ্টদা আমাৰ মাজৰ পৰা নোহোৱা হ'ল। মোক যদি ব্যক্তিগতভাৱে ক'বলৈ কয়, ডাঙৰ ডাঙৰ প্লেয়াৰৰ কথা আমি সকলোৱে দেখি আছোঁ। এতিয়া টিভি খোলাৰ লগে লগে বিশ্বৰ সকলো ভাল ভাল তাৰকা আমি ফুটবল খেলুৱৈ আমি দেখিবলৈ পাওঁ। কিন্তু সেই সময়ৰ কথা যদি ভাবোঁ যে আমাৰ গিলবাৰ্টদা আমাৰ অসমৰ পেলে বুলি ক'ব পাৰি। সেই সময়ৰ যদি কথা ক'বলগীয়া যায়, আৰু সেই গিলবাৰ্টদাৰ সেই শৈলী, সেই প্ৰতিভাই, তেখেতৰ ভৰিৰ যাদুকৰী বিদ্যাই সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলক আকৰ্ষিত কৰিছিল, ক্ৰীড়াপ্ৰেমী ৰাইজক আকৰ্ষিত কৰিছিল। গিলবাৰ্টদা আমাৰ মাজত পৰা নোহোৱা হ'ল, কিন্তু গিলবাৰ্টদাৰ যি চিন্তা, তেখেতৰ যি ক্ৰীড়াসুলভ মনোভাৱ, তেখেতৰ যি নিৰহংকাৰী মন, তেখেতৰ যি নিৰহংকাৰী আচৰণ, সি সদায় আমাক উদ্বুদ্ধ কৰি থাকিব। আৰু তেখেতৰ এই চিন্তাই আমাক সদায় সেই সকলো কথা আমাৰ হৃদয়ত সদায় জীপাল কৰি ৰাখিব। গিলবাৰ্টদা আমাৰ মাজত নাই, আমি অসমীয়া এটা সম্পদ হেৰুৱালোঁ। আছুৰ জ্যেষ্ঠ নেতা বিপুল ৰাভাই পৰিচালনা কৰা স্মৃতিচাৰণ অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সুঁৱৰিলে দুভৰিৰ যাদুৰে হাজাৰ হাজাৰ অনুৰাগীক মন্ত্ৰমুগ্ধ কৰা তাৰকা ফুটবলাৰগৰাকীক। গিলবাৰ্টছন চাংমাৰ সান্নিধ্যৰ কথা সুঁৱৰিলে প্ৰসিদ্ধ ফুটবলাৰ মলং আওৱে। এনে খুৰাৰ ছোৱালী হয়, তেখেতৰ ৱাইফ, আৰু মোৰ গিলবাৰ্ট চাংমা ছাৰ মোৰ ভনী জোৱাইয়ে হয়। এতিয়া অলপতে ক'লোৱেই মই তাত যে 81 পৰা 85 তেখেতৰ লগত মই একেলগে খেলা ধূলা কৰিছিলোঁ, আৰু পুলিচ চাকৰি সূত্ৰে। আৰু তেনেকৈ তেওঁৰ লগত যেতিয়া খেলিছিলোঁ বা ট্ৰেইনিং পাছ কৰি তেওঁ যেতিয়া পাইছিলোঁ, তেওঁৰ ভৰিতে তেওঁৰ খেলটোকে মনত লৈ থাকে। প্ৰেক্টিচৰ সময়ত চাওঁ, তেওঁ মানুহজনকে তলৰ পৰা ওপৰলৈ চাওঁ,
কি ধৰণৰ মানুহ তেওঁ, কেনেকৈ বল দিয়ে, কেনেকৈ মাৰে, কেনেকৈ পজিশ্যন লয়, সেইখিনি মানে আয়ত্ব কৰিবলৈ সদায় চেষ্টাত ৰাখিছিলোঁ। আৰু সেই মৰ্মে মানে অভাৰ টাইম প্ৰেক্টিছো কৰিছিলোঁ। প্ৰেক্টিছ কৰি আহি হাফ টাইম এই ব্ৰেকত আহি পেলাই ব্ৰেকফাষ্ট খাই পেলাই আকৌ আধা ঘণ্টা 45 মিনিট আকৌ প্ৰেক্টিছৰ নিজে ইণ্ডিভিজুৱেল প্ৰেক্টিছৰ কাৰণে ওলাই যাওঁ। ছাৰে এনেকুৱা ৱালত মানে পুছ পাছ কৰি থাকে, ৱালতে ৱাল পাছ খেলি পেলাই মানে ৰানিং কৰি থাকে, সেইবিলাক চাই থাকোঁ আৰু আয়ত্ব কৰি পেলাই নিজে প্ৰেক্টিছ কৰিবলৈ মানে খেলিবলৈ চেষ্টা কৰোঁ। আৰু সেই চেষ্টা কৰিয়েই অলপ ফুটবল খেলিছোঁ 81 to 96, তেওঁৰ লগত 85লৈকে খেলিছিলোঁ। আৰু সেইটো কেতিয়াও নাপাহৰোঁ, কাৰণ তেনেকুৱা ফুটবলাৰ জন্ম খুব কম হয়। আশা কৰিম আৰু বিশ্বাস ৰাখিম তেনেকুৱা ফুটবলাৰ জন্ম হওক অসমত। উল্লেখ্য যে যোৱা 4 এপ্ৰিলত 74 বছৰ বয়সত পৃথিৱীৰ পৰা বিদায় ল'লে ফুটবলৰ ৰাজপুত্ৰ গিলবাৰ্টছন চাংমাই। আদিমগিৰি পাহাৰত চিৰদিনলৈ শুই পৰিল ফুটবলৰ যাদুকৰগৰাকী। তেওঁৰ নাম অসমৰ ফুটবল ক্ষেত্ৰত গুঞ্জৰিত হৈ থাকিব চিৰদিনলৈ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগ স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।